নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত FB পেজটিলে আৰু লগতে স্বাগতম জনাইছোঁ কুহিপাত YouTube চেনেলটিলে। আজি বহুত দিন হৈ গ'ল আপোনালোকৰ মাজলৈ মই ৰিলেশ্যনশ্বিপৰ ওপৰত কোনো ধৰণৰ ভিডিঅ' আগবঢ়োৱা নাই। চ' আজি ৰিলেশ্যনশ্বিপৰ ওপৰতেই ভিডিঅ' এতিয়া আগবঢ়াইছোঁ। যিহেতু ৰিলেশ্যনশ্বিপৰ ওপৰত ভিডিঅ' এতিয়া আগবঢ়াম বুলি ভাবিছোঁ, তেতিয়া এটা কথা এই সময়ত কোৱাটো খুবেই বেছি নেচেচাৰী হ'ব বুলি ভাবোঁ। এতিয়া চবফালে বিয়াৰ ছিজন চলি আছে আৰু সকলোবোৰ নৱ দম্পতি যিসকল বিয়াত বহিছে বা বহিব তেওঁলোকলৈ মোৰ খুব বেছি অন্তৰৰ পৰা শুভকামনা। কথাটো এনেকুৱা হ'ল, এটা সময় আছিল যেতিয়া বিয়াখনক মেৰেজ এখনক আমি এনেদৰে ভাবিছিলোঁ যে বিয়া দুটা পৰিয়ালৰ মাজত সংঘটিত হোৱা এটা খুব ধুনীয়া আৰু সুমধুৰ সম্পৰ্ক, আৰু তেনেধৰণেই আমাৰ আগৰ 2-3টা জেনেৰেশ্যনে বিয়াখন এনজয় কৰিছিল। কিন্তু আজিৰ সময়ছোৱাত বিয়াখনক এটা মেণ্টেল হেল্থৰ চেলেঞ্জৰ কাৰণ বুলি ধৰা যায়। কিহৰ কাৰণে মই এই কথাটো এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰোঁ। আজিৰ সময়ত বিয়াবোৰত বা বিয়া হোৱাৰ আগমুহূৰ্তলৈকে আমি যেতিয়ালৈকে বিয়াত বহা কথাটো ডিচাইড কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমাৰ হাতত এটা পাৰফেক্ট পাৰ্টনাৰ, আমাৰ হাতত এটা পাৰফেক্ট কেৰিয়াৰ, আমাৰ হাতত এটা পাৰফেক্ট বডি ৱেইট মানে শ্বেপ নাথাকে, লগতে আমাৰ হাতত যেতিয়ালৈকে পাৰফেক্ট বেংক বেলেঞ্চ নাথাকে, তেতিয়ালৈকে আমি আমাৰ বিয়া বা মেৰেজৰ ৰিলেশ্যনশ্বিপটোক সিমান বেছি প্ৰাধান্য নিদিওঁ বা সিমান বেছি প্ৰাধান্য দিব লাগে বুলি নাভাবোঁ। সেইকাৰণে আজিৰ সময়ছোৱাত মেৰেজ এখনৰ বহাৰ পিছত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। যিকোনো ধৰণৰ সৰু ডাঙৰ কথাই এটা ৰিলেশ্যনশ্বিপৰ ব্ৰেক হোৱাৰ কাৰণো হয়, আৰু লগতে বহুতে ইণ্ডিভিজুৱেলিও ৰিলেশ্যনশ্বিপটোত থাকি হেপ্পী নহয়, আৰু লগতে ৰিলেশ্যনশ্বিপটোত বহুত বেছি ছাফোকেশ্যন ফিল কৰে। এতিয়া প্ৰথম কথা হ'ল, আমি যেতিয়া বিয়া হ'বলৈ আগবাঢ়োঁ তেতিয়া আমি যিবোৰ বস্তুৰ ওপৰত গুৰুত্ব দিওঁ, মই যিবোৰ আগতে মেনশ্যন কৰি গ'লোঁ যে এজন পাৰফেক্ট পাৰ্টনাৰ, এটা পাৰফেক্ট কেৰিয়াৰ, এটা পাৰফেক্ট চ'ৰ্চ অফ ইনকাম, এটা পাৰফেক্ট ফটোশ্বুট ফটোগ্ৰাফী বা অন্যান্য ধৰণৰ বা এটা পাৰফেক্ট হানিমুন প্লেনৰ ট্ৰিপ, এই আনৰিয়েলিষ্টিক বস্তুবোৰে আমাৰ মেণ্টেল হেল্থৰ ওপৰত খুবেই বেছি ইম্পেক্ট পেলায়। আৰু এখন বিয়া বা মেৰেজ লং লাষ্টিং আৰু কনষ্টেণ্টলি সেই মেৰেজৰ পৰা এটা ভাল ইম'চনেল ছাপৰ্ট আমি পাবলৈ হ'লে আমি সকলোৱে এই কথাটো জানিব লাগিব যে আমি বিয়া হৈছোঁ একেলগে থাকিবৰ কাৰণে, আমি বিয়া হৈছোঁ বা বিবাহবাসত আবদ্ধ হৈছোঁ জীৱনটো ভগাই সুন্দৰকৈ উপভোগ কৰি জীয়াই থাকিবৰ কাৰণে। আনৰিয়েলিষ্টিক বস্তুবোৰৰ পৰা আঁতৰি যাতে আমি আমাৰ জীৱনটোক হেল্ডি ৱেত দুয়োজনে মিলি সুন্দৰকৈ সজাই আগবঢ়াই লৈ যাব পাৰোঁ, না কি আমি ছ'চাইটিত দেখাবৰ কাৰণে বা অন্য আমাৰ ওচৰে পাঁজৰে থকা মানুহখিনিৰ এক্সপেক্টেশ্যনছ ফুলফিল কৰিবৰ কাৰণে বিয়াত বহিছোঁ, বা আমি তেওঁলোকৰ মতে নিজৰ বিয়াখনত নলগা বা নিজৰ ৰিলেশ্যনশ্বিপটোত নলগা কিছুমান অপ্ৰয়োজনীয় বস্তু এড কৰিছোঁ, আৰু সেই বস্তুবোৰৰ বাৰ্ডেন হেণ্ডেল কৰিব নোৱাৰি আমি আমাৰ ৰিলেশ্যনটো ধ্বংসৰ মুখলৈ ঠেলি দিছোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টিৰ দ্বাৰা আপোনালোকে সেই প্ৰপাৰ ইনফৰ্মেশ্যনটো কালেক্ট কৰিবলৈ সুবিধা পাব, যিটো বাৰ্তা মই আপোনালোকৰ আগত এৰি দিব বিচাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক, সবল থাকক, সুখী থাকক, হাঁহি থাকক, সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজেৰে জৰিডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক। আপোনালোকক যদি প্ৰফেশ্যনেল থেৰাপিষ্ট কাউন্সেলৰৰ লগত ডাইৰেক্ট কথা পতাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, তেন্তে আপোনালোকে মোক মেছেঞ্জাৰত গৈ ইমিডিয়েটলি কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ছ' ভেৰি মাছ গিভিং ইয়ৰ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'। ওম নমো ভগৱতে বাসুদেৱায় নমঃ।